108 মৃত্যুঞ্জয় সেৱা জৰুৰীকালীন জনস্বাস্থ্য সেৱা আৰু এই সেৱাৰ লগত সাধাৰণ জনগণ পোনপটীয়াভাৱে জড়িত। 108ত ফোন অহাৰ লগে লগে যিকোনো দুৰ্ঘটনাজনিত কথা বতৰা বা তাৎক্ষণিকভাৱে হোৱা যিকোনো বেমাৰ আজাৰ এই গোটেই কথা বতৰাবোৰত আহি তেওঁলোকে এই সেৱা আগবঢ়ায় আৰু যাৰ ফলত বহু মানুহৰ তেওঁলোকে জীৱন ৰক্ষা পৰে। কিন্তু 38টা দিন নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমাৰ যিসকল 108 মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত হৈ থকা যিসকল কৰ্মচাৰী কাৰিকৰী বা অকাৰিকৰী সকলো কৰ্মচাৰী আজি অনিৰ্দিষ্টকালীন তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। ধাৰাবাহিকভাৱে তেওঁলোকে ধৰ্মঘটত অংশগ্ৰহণ কৰিছে, কিন্তু চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অকণমানো তিলমানো তেওঁলোকৰ কাণ সাৰ নাই। এই বিষয়টোক লৈ তেওঁলোকে অকণমানো কৰ্ণপাত কৰা নাই। অতি আচৰিত কথা। আৰু আন্দোলন কৰি থকাৰ মাজতেই 1100টা যিগৰাকী কৰ্মচাৰী তেওঁলোকক টাৰ্মিনেট কৰিছে বা বৰ্খাস্ত কৰি দিছে। এইটো অত্যন্ত ভয়ংকৰ কথা, কাৰণ আন্দোলন কৰি থকা অৱস্থাত আইনমতে কাকো তেনেকৈ বৰ্খাস্ত কৰিব নোৱাৰে। আইন ভংগ কৰি বৰ্খাস্ত কৰিছে। তাৰ পাছত আন্দোলনটো এটা শক্তিশালী ৰূপ ধাৰণ কৰাৰ লগে লগে তেওঁলোকে ফুল এণ্ড ফাইনেল ছেটেলমেণ্টৰ কাৰণে নতুনকৈ আকৌ জাননী আগবঢ়াইছে। সেইটো এটা বেআইনী কথা। গতিকে এই গোটেই কথা বতৰাবোৰৰ মাজত অসমৰ মুখ্যমন্ত্ৰীৰ উদাসীনতা, স্বাস্থ্য বিভাগ, বিশেষকৈ NHMৰ যিগৰাকী ডাইৰেক্টৰ লক্ষ্মণন, তেওঁলোকৰ প্ৰতি যিটো চৰকাৰৰ ফালৰ পৰা থকা সমৰ্থনৰ কাৰণে আজি এই গোটেই কথাটোক তেওঁলোকে পিঠি দিছে। দীঘলীয়া সময় দিন তেওঁলোকে নিজৰ বেতন বঢ়াবৰ কাৰণে দাবী জনাই আহিছিলে। তেওঁলোকে এতিয়া 14,000 কিমান টকাৰ এটা বেচিকত তেওঁলোকে দৰমহা পায়। আচলতে যিটো ইণ্ডাষ্ট্ৰিয়েল ডিছপিউট এক্ট 1947 মতে তেওঁলোকে পাব লাগে 16,100 কিমান টকা বেচিক পে। এই গোটেই কথাটো দেশৰ, কিন্তু আমাৰ ওচৰ ৰাজ্য মেঘালয়ত 30,000 টকা দৰমহা পায় 8 ঘণ্টা কাম কৰি। আমাৰ কৰ্মচাৰীসকলে 12 ঘণ্টা কৰে, 8 ঘণ্টা কৰি তেলেংগানাত 32-33,000 টকা দৰমহা পায়। এইটো প্ৰচণ্ড অন্যায় আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতীসকলৰ ওপৰত। আৰু GVK বুলি যিটো কোম্পানী আছে, এই কোম্পানীটোৱে বহুদিনৰ পৰা লুণ্ঠন চলাই আহিছে, ব্যাপক দুৰ্নীতি কৰি আহিছে। আমাৰ এই কৰ্মচাৰীসকলক ব্যাপক তেওঁলোকে অন্যায় কৰি আহিছে। আনকি মহিলা কৰ্মচাৰীসকলৰ তেওঁলোকৰ প্ৰতি প্ৰচণ্ড অমানৱীয় আৰু নিন্দনীয় কাম কৰি তেওঁলোকৰ পিৰিয়ডছৰ সময়ত প্ৰমাণ দিবৰ কাৰণে GVK কোম্পানীৰ তেওঁলোকৰ যিগৰাকী ডাইৰেক্টৰ যাই কেতিয়াবা প্ৰচণ্ড অবৰ্ণনীয় অত্যাচাৰ কৰে। এনেকুৱা ধৰণৰ অমানৱীয় আৰু নিন্দনীয় কাম চলি আছে, অথচ এই GVK বুলি কোৱা কোম্পানীটোৱে বাৰে বাৰে টেণ্ডাৰ কৰি তেওঁলোকে পাই থাকে। এতিয়া আমাৰ যিসকল কৰ্মচাৰী কৰ্মৰত তেওঁলোকৰ এখন তালিকা, 3,000 কৰ্মচাৰী তালিকা আছে। তালিকাখনত আগষ্ট 2025লৈকে আমি চাইছোঁ যে 417গৰাকী ফেক তেওঁলোকৰ কৰ্মচাৰীৰ নাম, যাৰ নামত দৰমহা ওলাই গৈ আছে। তাৰমানে 417গৰাকীক যদি আপুনি এভাৰেজ 20,000 বুলি দৰমহাও যদি হিচাপ কৰে, কাৰণ অভাৰ টাইম হয়, 20,000 দৰমহা হ'লে আপুনি প্ৰায় 83 লাখ টকা এমাহতে দুৰ্নীতি কৰিছে। 3 লাখ কমাই দিলেও 80 লাখ টকা, আৰু গোটেই 12 মাহত তেওঁলোকে প্ৰায় 10 কোটি টকা। তাৰ উপৰিও 2,10,000 টকাকৈ প্ৰতিখন 108ত তেওঁলোকে দিয়ে, তেল চেল বিভিন্ন মেইনটেনেন্সৰ নামত। 2,16,000 টকা, 2,16,000 টকা। এতিয়া আমি দেখিছোঁ যে 803খনৰ ভিতৰত 5খনহে চলাই আছে, আৰু তাৰো 130খন 108-এ এটা শ্বিফ্ট, দিনত চলে ৰাতি নচলে। কাৰণ তাৰ যিসকল চলাব লগা পাইলট বুলি কয়, EMT বুলি কয়, তেওঁলোকৰ 3,800গৰাকী থাকিব লাগে, আছে 2,800গৰাকী। 3,900গৰাকী থাকিব লাগে, আছে 2,800গৰাকী। গতিকে এই যিটো তেওঁলোকে ব্যাপক দুৰ্নীতি চলি আছে, কিন্তু ঠিক সকলোৰে নামত 803খনৰ নামতে ওলাই যায় পইচাটো। তাতো সেনেকৈ 100 কোটি টকা, মাহেকত 7 কোটি টকামানকৈ 100 কোটি টকাৰ দুৰ্নীতি এটা চলি আছে। তাৰপিছত দুৰ্ব্যৱহাৰ, বেয়া ব্যৱহাৰ আমাৰ অসমৰ যুৱক যুৱতীসকলৰ প্ৰতি, সেইবোৰো চলি আছে। গতিকে আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ, লগতে পাব লগা বেতন দিব কৈছোঁ। মুখ্যমন্ত্ৰী ঘৰৰ পৰা পকেটৰ পৰা দিবলৈ কোৱা নাই, আইনমতে পাব লগা দৰমহা দিয়ক। আৰু এটা কাম কৰে তেওঁলোকে কৰে যে নতুন এপইণ্টমেণ্ট দিলে 6,000 টকাকৈ প্ৰবেজন পিৰিয়ড থাকে চাগে, তেওঁলোকৰ কিছুদিন থাকে, ট্ৰেইনিং পিৰিয়ড থাকে, 6,000 টকাকৈ দিয়ে। আৰু
সেই তেওঁলোকক এপইণ্টমেণ্ট দিয়ে আৰু বাকীবোৰক তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে টাৰ্মিনেট কৰি দিয়ে। কাৰণ 6,000 টকাকৈ এক বছৰকৈ দিলে সেইটো তেওঁলোকৰ লাভত থাকে, কিন্তু ড্ৰাফ্ট তেওঁলোকে 20,000 টকাই কাটে, ট্ৰেইনিঙৰ নামত 20,000 টকা ড্ৰাফ্টে কাটে। এইটো এটা ব্যাপক দুৰ্নীতি চলিছে। এই ধৰণৰ মানে বিভিন্ন ধৰণৰ মাল্টিপুল এংগুলত দুৰ্নীতি চলি আছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাণসাৰ নাই। দুৰ্নীতি চলি আছে, প্ৰাপ্য অধিকাৰ নিদিয়ে সাধাৰণ জনগণ। এতিয়া আপুনি যদি চাই, যোৱা এটা দিনত তেওঁলোকে এটা তথ্য আগবঢ়াইছে, তেওঁলোকৰ কৰ্মচাৰীসকলে এটা দিনত 5,000 কল আহিছে 108ৰ। তেওঁলোকে বেনিফিচিয়াৰী হোৱা বুলি 1,083 গৰাকী দেখুৱাইছে, কিন্তু হিচাপ ওলাইছে যে 300 গৰাকী ফেক। সেইসকলৰ নামত বিচাৰি যাব পেচেণ্ট নাপায়, বা ফোন অহা বুলি দেখুৱাইছে, বেলেগৰ কাৰোবাৰ 108ত যাব পৰা নাই, বেলেগে কোনোবাই গৈ থৈ আহিছে, কিন্তু কলটো যিহেতু এটেণ্ড কৰিলে এইটোত তেওঁলোকে দেখুৱাই দিছে। তো 300 তাৰমানে 5,000ৰে যদি আপুনি 1,883টাহে তেওঁলোকে বেনিফিচিয়াৰী হৈছে, তাৰমানে 4,000 মান মানুহে তাত সুবিধা পোৱা নাই। দিনে 4,000কৈ পোৱা নাই। দিনে যদি 4,000কৈ নাই পোৱা, 30 দিনত কিমান 1,20,000 মানুহে মানে তেওঁলোকে এই সেৱা পোৱাৰ পৰা বঞ্চিত হৈছে। এই সেৱা পোৱাৰ পৰা বঞ্চিত হোৱা মতে মানে আপুনি 1,20,000 কেছ যদি হয়, তাৰে বহুত মানুহ মৰিব পাৰে। দুৰ্ঘটনাত আক্ৰান্ত মানুহে যদি 108ৰ সেৱা নাপায়, তেতিয়া মৰি যাব পাৰে। কাৰোবাৰ হাৰ্ট এটেক হ'ব পাৰে, কাৰোবাৰ প্ৰেছাৰ ষ্ট্ৰোক হ'ব পাৰে, বিভিন্ন। এইবোৰে সময়মতে গাড়ী গৈ নাপালে, কাৰণ আপোনাৰ মোৰ গাঁৱৰ চবৰে প্ৰত্যেকৰ গাড়ীটো নাই। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ উন্নয়নৰ ঢাক ঢোল বজাই থাকে। গাঁও ভূঞি অঞ্চলৰ সময়ত এতিয়াও মানে গাঁৱৰ পৰা মানুহ এগৰাকী ৰোগী উলিয়াই অনাটো বিৰাট টান কাম। আনকি নৈত চলা, পানীত চলা 6খন এম্বুলেঞ্চ বন্ধ হৈ আছে। আচৰিত কথা। মাজুলীৰ যিখন সেৱা আছিলে, এখন তেওঁলোকে মেচিন নাও দি চলাই আছে। গতিকে এনেকুৱা অৱস্থাত আছে, পোনপটীয়াকৈ জনসাধাৰণ প্ৰভাৱিত হৈছে, এফেক্টেড হৈছে। গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, 1,100 গৰাকীৰ যি তেওঁলোকে নাম বৰ্খাস্ত কৰিছে, সেইটো বাতিল কৰিব লাগিব। তেওঁলোকক নিদিয়া বেতন, অতদিনে নিদিয়া বেতন দিব লাগিব। আৰু ব্যাপক দুৰ্নীতি কেলেংকাৰী, লক্ষ্মণন আৰু ঝাৰ বিৰুদ্ধে হোৱা যি দুৰ্নীতি কেলেংকাৰী, অমানৱীয় কাম কাজ, অসমীয়া মানুহক দিয়া গালি গালাজ, এইবোৰৰ পুংখানুপুংখ তদন্ত কৰি শাস্তি ব্যৱস্থা কৰিব লাগিব।